ইয়াৰ উপস্থিত বাটু মহাসভাৰ বৰ্তমানৰ সভাপতি লগতে এটা সময়ত তেখেতে অসম এছেম্বলিৰ বিধায়ক আছিলে পৰমেশ্বৰ ব্ৰহ্ম ডাঙৰীয়া বড়ো সংগ্ৰামৰ এজন সবল নেতা আছিলে আমাৰ ইয়াৰ উপস্থিত হৈছে এনডিপি প্ৰগ্ৰেছিভৰ প্ৰেছিডেণ্ট ধীৰেন বড়ো ডাঙৰীয়া বিটিচি দি কাউন্সিল ইয়াৰ এজন মেম্বাৰ ছাত্ৰ সন্থাৰ প্ৰাক্তন উপসভাপতি গুণেশ্বৰ গয়াৰী ডাঙৰীয়া পিপল জইণ্ট একশ্যন কমিটিৰ চিফ কনভেনৰ ৰাকেশ বড়ো ডাঙৰীয়া প্ৰমুখে সকলো দল সংগঠনৰ নেতৃবৃন্দ উপস্থিত মোৰ সন্মানৰ মোৰ শ্ৰদ্ধাৰ বিভিন্ন জাতি জনগোষ্ঠী লগতে আমাৰ জনজাতীয় দল সংগঠনৰ উপস্থিত হ'ব পৰা সংগ্ৰামী ৰাইজ এই সময়ত চিচিটোৱা আৰু সকলো ছাত্ৰ সংগঠন যি ছাত্ৰ সংগঠন বোলে যোৱা 5 বছৰ ধৰি অহৰহ এই বিষয়টো লৈ পেলাই কাম কৰি আহিছে চৰকাৰৰ লগত যুঁজি আহিছে এই সকলো ছাত্ৰ সংগঠনৰ আমাৰ সভাপতি সম্পাদক সকলোৰে হৈ মই আপোনালোকক প্ৰথমে আদৰণি জনাইছো আৰু সংগ্ৰামী অভিনন্দন জ্ঞাপন কৰিছো আজি আমাৰ কাৰণে এটা ঐতিহাসিক দিন আৰু এতিয়ালৈকে এই সোণাপুৰ খেলপথাৰত ৰাইজ আহি আছে জনগণৰ সুৰ বৈ আছে কিন্তু আজি এই ফিল্ডখন আমি উপস্থিত হৈ পেলাই আমাৰ বৰ্তমান আৰু ভৱিষ্যতৰ এটা সংকল্প ল'বলৈ এটা সময় আহিছে আৰু সেইকাৰণে যিসকলে এতিয়ালৈকে আহিছে তেখেতসকলক মই আহ্বান কৰিছো আপোনালোকে সভাখন শেষ হোৱালৈকে ইয়াত উপস্থিত থাকিব লাগিব আৰু আনপিনেদি যিসকলে আহি আছে তেখেতসকলক ফিল্ডৰ মাজত আহিবলৈ মই অনুৰোধ কৰিছো আৰু নিজৰ নিজৰ জিলা কমিটি নিজৰ নিজৰ আঞ্চলিক কমিটি যিসকলে নেতৃত্ব দি লৈ আহিছে মই সকলোকে অনুৰোধ জনাইছো যাতে টাউন চহৰত ঘূৰি নাথাকি পেলাই দোকানে পোহাৰে সকলোকে ফোন কৰি ইয়াত মাতি আনে যে এই সভাখন শেষ হোৱালৈকে আমি এই সভাত উপস্থিত থাকিব লাগিব যোৱা কেইবছৰ ধৰি আমি অসমৰ ৰাজনীতিক শুনি আহিছো নিৰ্বাচনী সভাত কোনোবা কৈছে শৰাইঘাটৰ কেক ৰোম কোনোবা কৈছে পানীপথৰ ৰোম কিন্তু কোনোদিনে মাত মাতা নাই এই জনজাতিসকলে নিজৰ অস্তিত্ব ৰক্ষাৰ কাৰণে কি কি ৰোম দি আহিল স্বাধীনতাৰ 70 বছৰৰ পিছত কি কি ৰণ দি আহিছিল এই ৰণৰ কথা কিন্তু কোনো কোৱা নাই উচ্চ বৰ্ণ জনগোষ্ঠীৰ ৰাজনীতিক নেতাবিলাকে কোৱা নাই আমি মানি লৈছো তেখেতসকলৰ আমাৰ ওপৰত ষড়যন্ত্ৰ আছে কিন্তু আমাৰ নেতাবিলাকক পাহৰি গ'ল ৰাজনীতি গাড়ী বহাৰ পিছত যে এই জনজাতিসকলে এই কাৰ্বিসকলে ডিমাচাসকলে তিৱাসকলে মিচিংসকলে বড়োসকলে কছাৰী মূলীয় জনগোষ্ঠীসকলে ৰাভাসকলে নিজৰ অস্তিত্ব ৰক্ষাৰ কাৰণে এই স্বাধীনতা 70 বছৰত কি কি ৰণ দি আহিল এই কথাটো আমাৰ নেতাবিলাকো কিন্তু পাহৰি গ'ল বেছি দিনৰ কথা নহয় পঞ্চায়ত নিৰ্বাচন প্ৰাৰ্থনাৰ নামত ৰাভা আশ্ৰমত 24জন মানুহ ঘূৰাই মাৰিছিলে কোনো যুক্তি নাছিল ঘূৰাই মাৰাৰ কাৰণে নিজৰ অস্তিত্ব ৰক্ষাৰ কাৰণে কৈছিলে পঞ্চায়ত পাতিব নালাগে ৰাভা আশ্ৰমত ইলেকশ্যন পাতক তাক ঘূৰাই মাৰিলে ডিমা হাছাও কাৰ্বি আংলং যিটো ভাইলেন্স এই ভাইলেন্স শান্ত হোৱা কিমান দিন হ'ল যোৱা 30-40 বছৰ আগৰ পৰা যিবিলাকে জন্ম পাইছে সেইসকলে অকল আৰ্মি পুলিচ চিআৰপি দেখিছে বেলেগ একো দেখা নাই ইয়াত ভাল বিদ্যালয় নাই স্কুল নাই কলেজ নাই ৰাস্তা নাই অফিচ নাই একো নাই তাত খালি আছিল পুলিচ মিলিটাৰী আৰু দিছপুৰত বহি তেখেতসকলে ষড়যন্ত্ৰ কৰি থাকে আজি এই জনজাতিসকলৰ যি ইতিহাস যি জনজাতিসকলৰ ইতিহাস 1228 চনৰ পৰাই আৰম্ভ হৈছিলে আমাৰ দুখ দুৰ্যোগৰ সময় যেতিয়া আহোমসকল ইয়াত আহিল এই আহোমসকল অহাৰ আগত ইয়াত কোনো নাছিলে এই কছাৰীসকল কছাৰী মূলীয় জনজাতীয় মূলীয় বিভিন্ন জাতি জনগোষ্ঠীয়ে নিজৰ নিজৰ ৰাজ্য নিজৰ নিজৰ দেশ ইয়াত লৈ পেলাই শান্তিৰ সম্প্ৰীতিৰে নিজৰ ভাষা সংস্কৃতি অস্তিত্ব ৰীতি নীতি ভাষা সংস্কৃতি চব লৈ পেলাই শান্তিৰে ৰাজত্ব কৰি আছিলে বসবাস কৰি আছিলে কিন্তু সেই সময়ৰ পৰা আৰম্ভ হ'ল আৰু সেই সময়ৰ পৰা আৰম্ভ হৈ
যিসকলে স্বাধীন অসম বিচাৰিছিলে স্বাধীন কৰিব নোৱাৰিলে একাংশই ভাৰত চৰকাৰৰ ক্ষমতা ভাৰত চৰকাৰৰ ওচৰত আঁঠু কাঢ়ি পেলাই তেখেতসকলে আজি ভাৰত চৰকাৰৰ ওচৰত তেখেতসকলে কিয় মানিলে তেখেতসকলে সংগ্ৰাম কৰিব নোৱাৰিলে কিছুমানে সেই ভাৰতবৰ্ষৰ শাসন যন্ত্ৰলৈ গাড়ী বহিলে আৰু তেখেতসকলে নিজৰ অস্তিত্ব ৰক্ষাৰ সৰ্বস্বকে কৰি আহি আজি কাৰ্য কৰিছে এই জনজাতি মূল্য শান্তি সম্প্ৰীতি বিচৰা নিজৰ ভাষা সংস্কৃতি ৰীতি নীতি লৈ শান্তিৰে বসবাস কৰা অসমৰ এই বিভিন্ন প্ৰান্তত বসবাস কৰা ভাৰতবৰ্ষৰ উত্তৰ পূৰ্বাঞ্চলত বসবাস কৰা বিশ্বৰ এই প্ৰান্তত বসবাস কৰা আমাৰ কাৰ্বি ভাই আমাৰ মিচিং বড়ো এই জাতি জনগোষ্ঠীসকলৰ কিঞ্চিত অধিকাৰটো এতিয়া টাৰ্গেট কৰিছে ইয়াতে দুৰ্ভাগ্যজনক আৰু একো হ'ব নোৱাৰে ইয়াতে দুৰ্ভাগ্যজনক একো হ'ব নোৱাৰে আমি ভাবিবই পৰা নাই ওপৰৰ চাহিদা তলত আহে চৰকাৰৰ নীতিটো কি যিসকলে পিছ পৰি আছে ইহঁতক ওপৰত নিবৰ কাৰণে চৰকাৰী নীতি হ'ব লাগে যিসকলে আগবঢ়াই ইহঁতক তলত অনা নীতি আমি দেখিবলৈ পোৱা নাই এই অসমত এই ভাৰততে দেখিছো আজি ক'বলৈ বেয়া লাগে মই কোনো আহোমৰ লগত শত্ৰু নহয় মই তেখেতসকলক মৰম কৰোঁ সন্মান কৰোঁ তেখেতসকলৰ ইতিহাস পঢ়ি ভাল পাওঁ তেখেতসকলৰ যি গৌৰৱময় মানে ৰাজত্ব কৰা এই ইতিহাসবিলাক পঢ়িবলৈ ভাল পাওঁ কিন্তু আজি কি হ'বলৈ গৈ আছে যিসকলে স্বাধীনতাৰ আগত 600 বছৰ ৰাজত্ব কৰিলে আৰু স্বাধীনতাৰ পিছতো আজি অসমৰ ৰাজত্ব কৰি আছে এইসকলক জনজাতিকৰণ কৰিব এই যে নীতি এই নীতিটো আমি কেনেকে মানি ল'ম ৰাইজ মানি ল'বলৈ সাজু আছেনে কোনোবা সাজু আছেনে প্ৰধানমন্ত্ৰী এইখিনি নুশুনে এছেম্বলিত বহি আছে কোনোবা সাজু আছেনে আমি থিয় দিব লাগিব ভাৰতৰ সংবিধান কাৰো কাৰণে নহয় সকলোৰ কাৰণে আৰু এই সংবিধান ৰক্ষাৰ কাৰণে যিসকলে কাম কৰি আছে RGI NCST কমিশ্যন এই RGI NCST কমিশ্যনে 8বাৰকৈ ST হ'ব নোৱাৰে বুলি ৰিজেক্ট কৰি আছিলে ST হ'ব নোৱাৰে এই জনগোষ্ঠীবিলাকৰ কোনো ক্ৰাইটেৰিয়া ফুলফিল নকৰে তেখেতসকলে আমাৰ নিচিনা ৰীতি নীতি আমাৰ নিচিনা সংস্কৃতি আমাৰ নিচিনা ভাষা ধৰ্ম এইবিলাক নাই যিসকলে আজি এই 70 বছৰে আমাক প্ৰাচীল্য কৰি আহিলে ভাৰত স্বাধীনতাৰ আগত আমাক কছাৰী বুলি কয় আমাৰ পানী নাখায় আমাৰ ঘৰত ভাত নাখায় আমাৰ চোতালত নাযায় আমাৰ লগত বিয়া নহয় আমাৰ লগত বিয়াবৰ লগত এই জনগোষ্ঠীবিলাকে আজি আহি পেলাই আমাৰ লগত একেলগে থাকিব বিচাৰিছে তেখেতসকলে সংকটত ভুগিছে এইটো নহয় তেখেতসকলৰ অস্তিত্ব সংকট হৈছে মই এইটো বিশ্বাস কৰা নাই নকৰোঁ তেখেতসকলৰ অস্তিত্ব সংকট ভোগা নাই তেখেতসকলৰ টাৰ্গেট একমাত্ৰ এই জনজাতিসকলৰ যি কিঞ্চিত অধিকাৰ এই অধিকাৰত সোমাই পেলাই আমাৰ যি কিঞ্চিত বাচি আছে এইটো ধ্বংস কৰি পেলাই আমাক নিক্ষেপ কৰাৰ ষড়যন্ত্ৰ ইয়াৰ বাহিৰে একো নহয় কিন্তু পৃথিৱীত সকলোৰ বন্ধু আৰু সকলোৰ শত্ৰু হ'ব পাৰে আজি তেখেতসকলে যদি ভাবি লৈছে যে আমাৰ মাত্ৰ 30 লক্ষ 38 লক্ষ জনজাতি আছে তেখেতসকলৰ 1.5 কোটি আছে 1.5 কোটিক লৈ পেলাই আমি মানে যুঁজিম না আমি 38 লাখক লৈ পেলাই আমি টাৰ্গেট কৰিম তেখেতসকলে যদি ভাবি লৈছে ভোটৰ অংক এই জনগোষ্ঠীবিলাকৰ এই ভূমিত কিবা যিমান তললৈকে আছে এই 38 লক্ষ মানুহৰ কিবা কিন্তু ইয়াতে বেছি তললৈকে আছে আজি কাৰ্বি ভূমিত যদি মাটি খান্দি চাই 100 ফুট তলত 200 ফুট তলত তাত কোনোবা আহোমৰ হাতী নাপাব তাত কাৰ্বিৰে হাতী পাব আজি মিচিং লেণ্ডৰ মিচিং অঞ্চলত যদি মাটি খান্দি চাই তাত তলত 100 ফুট 200 ফুট তলত কোনোবা ৰাজবংশীৰ হাতী নাপাব ইয়াত মানে মিচিঙৰে হাতী পাব এই কথাটো মনত ৰাখিব আৰু এই খিলঞ্জীয়া মানুহে ভূমিপুত্ৰসকলক তিলকে আপোনালোকে মাৰি পেলাইছে এটা সময়ত অটোনমাস কাউন্সিল দিলে কংগ্ৰেছে 15 বছৰ 17 বছৰ ইলেকশ্যন নাপাতিলে ইয়াৰ পিছত ইলেকশ্যন পাতিলে ইয়াৰ পিছত প্ৰতিশ্ৰুতি দিলে সকলোকে শিক্ষিত দিয়া হ'ব সেইদিনা অখিল গগৈ ডাঙৰীয়া কৈছে নাগালেণ্ডৰ নিচিনা বোলে 371A পাব অসমে এইবিলাক যদি জনজাতিকৰণ হ'ব লাগে হৈ যায়
আহোম চুতীয়াসকলৰ যদি জনজাতি হৈ যায় 371 এ ভালদৰে পৰিণত নাগালেণ্ডে এছটি হোৱাৰ কাৰণে 371 নহয় তেখেতসকলে স্পেচিয়েল প্ৰটেকশ্যনৰ কাৰণে পাইছে আৰু সিটো কামৰ কাৰণে অসমে এছটি হ'ব নালাগে ভাৰতৰ সংবিধানত কোনো এটা লাইন কোনো এটা আখৰ কোনো এটা দফা এছটি ষ্টেট বুলি মেনশ্যন নাই ভাৰতৰ কোনো এছটি ষ্টেটৰ কেটেগৰী নাই যে কথা সংবিধানত নাই এই কথা আমাক কিতাপলৈ আহিছে কিয় আপুনি পঢ়া নাই যদি আৰু পঢ়ক ভাৰতৰ কোনো এছটি ষ্টেট নাই আজি মেঘালয় এছটি পপুলেশ্যন বেছি কাৰণে তাক এছটি ষ্টেট বুলি ক'ব বিচাৰিছে মেঘালয় এছটি ষ্টেট নহয় নাগালেণ্ড নহয় অৰুণাচল নহয় মণিপুৰ নহয় ভাৰতৰ কোনো এছটি ষ্টেট বুলি ক্ৰাইটেৰিয়া নাই আৰু আমাক আপোনালোকে টুপি খুন্দাব বিচাৰিছে চিধা চিধা কওক না আপোনালোকে আৰু বাদ দিয়ক আপোনালোকে চবে চিভিলিয়ান হৈ যাওক ভাষা সংস্কৃতি ৰীতি নীতি বাদ দি আমাৰ জাতিৰ দেশ দিয়ক আমাৰ নিচিনা থাকক চিধা চিধি কৰি দিয়ক ইমান ষড়যন্ত্ৰ কৰিব কি দৰকাৰ আছে আৰু ইটো যদি ক'ব বিচাৰে মই এইটোকে ক'ব বিচাৰিছো যি কাৰ্বিসকলে অকলে নিজৰ অস্তিত্ব যুঁজি আছে যি মিচিকসকলে অকলে যুঁজি আছে যি ৰাভাসকলে অকলে যুঁজি আছে যি বড়োসকলে 5,000 শহীদ হোৱাৰ পিছতো অকলে যুঁজি আছে আৰু আমি একগোট হ'ব লাগিলে কিন্তু অসম শান্তি নহ'ব এই কথা স্পষ্ট এইকাৰণে স্পষ্ট কথা আমি শান্তিপ্ৰিয় আমাৰ মানুহৰ মুখৰ পৰা কথা নলয় আমাৰ মানুহ কথা ক'ব নাজানে ক'ব নিবিচাৰে নিজৰ মাটিত নিজৰ ঘৰত সুৰক্ষিত এটা ভৱিষ্যত বৰ্তমানলৈ জীয়াই থাকে এইটো দুৰ্বলতা বুলি নাভাবিব কোনোবা ভাবুকি দিছে আমি অস্ত্ৰ লওঁ অমুক কৰিম তমুক কৰিম আমি অস্ত্ৰ শস্ত্ৰ একো নলওঁ নিজৰ ঘৰ নিজৰ মাটিত কোনো অস্ত্ৰৰ দৰকাৰ নাই নিজৰ ৰক্ষা কৰিব জানো আমি আৰু ৰক্ষা কৰিম ইয়াত কোনো কম্প্ৰমাইজ নহ'ব এইকাৰণে এই সোণাৰাম ফিল্ডৰ পৰা সোণাপুৰৰ এই ফিল্ডৰ পৰা আমি আহ্বান কৰিছো ভাৰত চৰকাৰ অসম চৰকাৰক ইয়াত যাতে আৰু ষড়যন্ত্ৰ নকৰে ইয়াত যাতে আৰু একো নাটক কৰা নকৰে কেটেগৰী কৰি পেলাই এছটি কৰিবলৈ সেইদিনা হাৰিত হাজৰিকাৰ নেতৃত্বত আমি কৈছো কথা পাতিছো চৰকাৰৰ লগত তেখেতসকলে কৈছে আমাৰ এইটো নোহোৱাকে এছটি কৰিব ভাৰত সংবিধানত এছটি এটাই আছে এছটি দুটা নাই আৰু তেখেতসকলে যিটো এছটি বনাব বিচাৰিছে এই এছটিয়ে যদি এছটি হ'ব লাগে হয় তেখেতসকলে একো ক্ষমতা নাপাব আৰু যদি এছটি হ'ব লাগে তেখেতসকলে ক্ষমতাটো আমাৰ কাঢ়ি ল'ব লাগিব বেলেগ ৰাস্তা নাই ইয়াত বেলেগ ৰাস্তা নাই ৰাস্তা এটাই তেখেতসকলে হয় এছটি হ'ব নোৱাৰে আৰু যদি এছটি বনাই দিয়ে তেনেহ'লে আমাৰ অধিকাৰ খণ্ড হ'বয়ে তাতে হ'বয়ে ইয়াত কোনো ৰাস্তা নাই সুপ্ৰিম কোৰ্টে ডিক্লেয়াৰ দিছে মানুহ এজনৰ ধৰ্ম সলনি হ'ব পাৰে বিশ্বাস সলনি হ'ব পাৰে কিন্তু কাষ্ট জাতি সলনি হ'ব নোৱাৰে কিয়নো জাতি নিজৰ পিতৃ মাতৃহে নিৰ্ধাৰণ কৰে মোৰ মা বড়ো মোৰ দেউতা বড়ো মই গ্ৰামীণ বুলি ক'লে নহ'ব মই বড়োৱে মোক যিমান ঘৃণা কৰিলেও মই বড়ো মোক যিমান মৰম কৰিলেও মই বড়ো যিমান সন্মান কৰিলেও বড়ো আপুনি যদি লেই কৰে তেতিয়াও মই বড়ো মোৰ কাষ্ট সলনি কৰিব নোৱাৰে এইকাৰণে চিচিটোৱে এই 5 বছৰত দিল্লীত কিমানবাৰ আলোচনা কৰিলে চৰকাৰৰ লগত দিছপুৰত কিমানবাৰ আলোচনা কৰিলে চৰকাৰৰ লগত কিমানবাৰ আন্দোলন কৰিলে আৰু আমি বিশ্বাস আৰু আস্থাত লৈছিলো এই সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক জনজাতীয় মূলীয় মানুহ বোলে চবে কৈছে চিফ মিনিষ্টাৰ হোৱাৰ দিনা আমাক চবকে কৈছে এতিয়াতো আপোনালোকে অন্তত খুচ হয় না এটা জনজাতীয় মানুহ এছটি হ'ল চাউখন জনজাতি হলে নহ'ব মাক দেউতাক জনজাতি হলে নহ'ব হৃদয়খন জনজাতি হ'ব লাগিব আৰু জনজাতি হোৱা একো পাপ নহয় আজি 21 শতিকাত যদি তেখেতে ভাবিছে মই নিজকে জনজাতি কৈ ল'লে জনজাতি ৰক্ষণাবেক্ষণৰ কথা ক'লে পাপ হ'ব পৃথিৱীত জনজাতীয় মানুহবিলাক বহুত আগবাঢ়ি গ'ল আমাৰ নিচিনা একে মংগোলিয়ান মানুহ কেকৰা শামুক খোৱা জাপান চাইনা চব বহুত আগবাঢ়ি গ'ল সেই মানুহবিলাকক আজি যদি কোনোবাই লৈছে কৰিব বিচাৰিছে এই কথাটো কিন্তু আপুনি ভাবি চাওক এই কথাটো খাদ্যৰ লগত নহয় এই কথা ধৰ্মৰ লগত নহয় এই কথা চালৰ লগত নহয় আজি যদি কোনোবা বৰ্ণবাদৰ ৰাজনীতি কৰিছে এই তেখেতে লজ্জাজনক কাম কৰিছে তেখেতে গৰিহণাৰ পাত্ৰ সেইদিনা দেখিছো আমি আপাৰ আসামত আদিত্য খাকলাৰীক বেন কৰিব বোলে যাব নিদিয়ে আদিত্য খাকলাৰী কোন আপুনি বুজি চাইছে
আদিত্য খাগলাৰীক কিমান তললৈকে আছে আপুনি জানে? আজি আপুনিতো খাগলাৰীক আপাৰ আছামত বেন কৰিব। কোনে বেন কৰিব? কিহৰ কাৰণে কৰিব? এই বেন কৰা কৰি ৰাজনীতিটো বাদ দিয়ক। আপোনালোককো আমি বেন কৰা নাই, আমাকো আপোনালোকে বেন নকৰিব। সামাজিকভাৱে আমাৰ কাৰো লগত শত্ৰুতা নাই, সামাজিকভাৱে আমি কাৰো লগত শত্ৰু নহয়। এই ভূখণ্ডত আমি বসবাস কৰি আছো, দাদা ভাই হিচাপে বসবাস কৰি থাকিম। কিন্তু চৰকাৰী যিটো ষড়যন্ত্ৰ, এই ষড়যন্ত্ৰটো আমি কেতিয়াও মানি নলওঁ। এই কাৰণে CC2ৰ লগত যিখিনি ত্ৰিপাক্ষিক বৈঠক হৈ গ'ল, ভাৰত চৰকাৰৰ হোম মিনিষ্ট্ৰী, ইভেন হোম মিনিষ্টাৰে কথা দিছিলে যে এই কামটো আমি নকৰো। RTIয়ে কথা দিছিলে, NTSBয়ে কথা দিছিলে, কিন্তু ৰাতি এদিনতে চব সলনি কৰি তেখেতসকলে বিল লৈ আহিল। আজি কেটেগৰীয়ে যদি কৰিব লাগে, আমাৰ সুৰক্ষাই দিব লাগে। বিলটো কিয় ৰাজ্যসভাৰ আগতে আনিলে? ইয়াৰ আগতে কেটেগৰীটো আপোনালোকে কিয় নকৰিলে? যদি আমাৰ প্ৰতি মৰম আছিল, আমাৰ প্ৰতি বিশ্বাস আছিল, তো সেইকাৰণে এই চৰকাৰক বিশ্বাস কৰিব নোৱাৰে। আজিও কৈ আছে আমাক, আমি বিল পাছ নকৰো, অমুক নকৰো, তমুক নকৰো। একে কথা কিন্তু 6 জনগোষ্ঠীকো কৈ আছে। সেইকাৰণে শৰাইঘাটৰ কেইকৰণত আমি আছিলো না নাই মই নাজানো। তেখেতসকলে আজিও শৰাইঘাটৰ ৰণক আজিও জীয়াই ৰাখিছে। কিন্তু জনজাতিসকলৰ জীয়াই ৰখাৰ যিটো এই যে সোণাপুৰৰ কেক ৰণ, এই ৰণটো কিন্তু মনত ৰাখিব লাগিব ৰাইজ। এই সোণাপুৰৰ কেক ৰণ, এই সোণাপুৰৰ কেক ৰণটো মনত ৰাখিব লাগিব। জাতি হিচাপে জীয়াই থাকিব বিচাৰিছে যদি আমি সংগ্ৰাম কৰিব লাগিব। আজি আমাৰ মাজত বিষ্ণু ৰাভা নাই, আমাৰ মাজত ভীমবৰ দেউৰী নাই, আমাৰ মাজত আজি ৰূপনাথ ব্ৰহ্ম নাই, আমাৰ মাজত আজি চেমচং প্ৰেৰণ নাই। কিন্তু আমি বৰ্তমানে জীয়াই থকা এই তেখেতসকলৰ তেজ যিসকলে আজি ৰাখিছে, এইসকলে কিন্তু যুঁজিব লাগিব। সেইকাৰণে ৰাইজ, মই বেছি ক'ব বিচৰা নাই। আমাৰ সাহিত্যসভাৰ নেতৃবৃন্দ আছে, সংগ্ৰামী নেতৃবৃন্দ আছে, সকলোৱেও ইয়াক বক্তব্য ৰাখিব। আমি CC2ৰ হৈ মই এইটোকে ক'ব বিচাৰিছো যে আমি অতি শীঘ্ৰে CC2ৰ আৰু ইমাৰ্জেঞ্চি এটা মিটিং কল কৰিম। আমি ছাত্ৰ সংগঠনবোৰে মিলি, আমাৰ পেৰেণ্ট অৰ্গেনাইজেশ্যন সাহিত্য সভাৰ লগত মিলি কথা পাতি আমাৰ সংগ্ৰাম আমি কণ্টিনিউ কৰিব লাগিব। আমাৰ হাতত বিকল্প নাই। সেইকাৰণে প্ৰথম অস্ত্ৰ হ'ল সংগ্ৰাম, আন্দোলন। আজি কেবক লৈ পেলাই তেখেতসকলে আন্দোলন কৰিছে। কেবক লৈ পেলাই কোৱা মানুহ বহুত আছে, AGP আছে, কংগ্ৰেছ আছে, বহুত আছে। আপোনালোকে টিভিত চাইছেনে, পেপাৰত? আজি ইয়াত কেইটা চেনেল আহিছে? কেইটা চেনেল? 2টা বা 3টা, 1-2টা চেনেল আহিছে। বহুত নিউজ পেপাৰত কালি এইখিনি মানুহ যে ভোট হৈছে, ইয়াৰ নিউজ নোলাব। এতিয়া চবে মাথাত ঘুমাই লৈছে যে জনজাতি কৰক, অসম বাঁচাও, জনজাতি কৰক, অসম বাঁচাও। আপোনালোকে নিজে সংগ্ৰাম কৰিব নোৱাৰি বেলেগৰ কাণ্ডত এই সংগ্ৰামটো জাপি দিবলৈ চেষ্টা নকৰিব। আমি নিষ্ঠাৰে, সততাৰে, আত্মাৰে আপোনালোকৰ এই যে সংগ্ৰাম, আমাৰ সংগ্ৰাম, চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিলত আমি সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত যোগদান কৰি আহিছো। আজিও কৰিছো, আগতো কৰিছো, কোনো স্বাৰ্থ লৈ কৰা নাই। কিন্তু আজি জনজাতিসকল জানিবলৈ সময় হ'ল। আমাৰ কথা কিন্তু কোনো ৰাজনীতি দলে কোৱা নাই, কোনো নেতাই কোৱা নাই। এই কথাবিলাক কিন্তু মনত ৰাখিব ৰাইজ, এই কথা কিন্তু মনত ৰাখিব। আৰু সেই ভুলটো দুনাই নকৰিব। আজি বিজেপিয়ে বিলটো আনিছে, কংগ্ৰেছে কি মনে মনে আছে, কোনো কথা কোৱা নাই। যিমান দল সংগঠন আছে, কোনো আমাৰ ক্ষেত্ৰত কোনো কয় জনজাতিসকলৰ ক্ষেত্ৰত এই কথা কিন্তু মনত ৰাখিব। গতিকে নিজৰ জীয়াই থকাৰ সংগ্ৰাম নিজে কৰিব লাগিব, নিজৰ অস্তিত্ব ৰক্ষা নিজে কৰিব লাগিব। আৰু আজিৰ পৰা, ইয়াৰ পৰা এইখন ফিল্ডৰ পৰা গৈ নিজৰ নিজৰ জাতি জনগোষ্ঠীৰ মাজত কথা পাতক। যদি সঁচাসঁচিকৈ এই বাজেট সেশনত যদি বিল পাছ হয়, বিল পাছ হলিয়ে শেষ নহয়, বিল পাছ হলি যে আমি ৰাতি শেষ হৈ যাম এইটো নহয় ৰাইজ। সংগ্ৰাম কণ্টিনিউ কৰিব লাগিব, সংগ্ৰাম কণ্টিনিউ কৰিব লাগিব। আৰু ইতিমধ্যে আদিত্য খাগলাৰী ডাঙৰীয়াই CC2ৰ চিফ কনভেনৰ হিচাপে, তেখেতে কৰ্ডিনেটৰ হিচাপে ডিক্লেয়াৰ কৰিছে। ইতিমধ্যে আমাৰ জোৰ সমতল গাঁৱে ভূঞে চলি আছে। আমাৰ সংগ্ৰাম ইণ্টেনচিফাই কৰিব লাগিব। সেইকাৰণে 7-8ৰ ভিতৰত বাকী ডিচিশ্যনটো হ'ব। এই ডিচিশ্যনটো লৈ আমি আগবাঢ়িব লাগিব। পদক্ষেপত নিখিল বড়ো ছাত্ৰ সন্থাৰ পৰা এই সংগ্ৰামত আমি এনি টাইম আছো, সমৰ্থন জনোৱা নহয়, ইয়াত আমি এনি টাইম ইয়াত কাম কৰি যাম। নিখিল বড়ো ছাত্ৰ সন্থাই পৃথক ৰাজ্যৰ কাৰণে আন্দোলন কৰি আছো, আৰু এই কাৰণে আন্দোলন কৰিব লগা হৈছে।
এই অসমৰ ভূখণ্ডত আমাক মৰম কৰা, আমাক বিশ্বাস কৰা, আমি জীয়াই থকা বিচৰা উচ্চ জাতিবিলাক বহুত কম আছে, যিসকলে ৰাজনৈতিক বাকজৰিত চলায়। সেইকাৰণে আমি নিজৰ কাৰণে নিজে সংগ্ৰাম কৰি আহিছো। কিন্তু নিজৰ সংগ্ৰাম কৰিলেও আমাৰ জনজাতি ভাই ককাই বিলাক আমি কোনোদিন পাহৰি যোৱা নাই আৰু নাযাওঁ, সদায় মাত মাতি যাম। বহুত সময়ত কোনোবা কোনোবা জনগোষ্ঠী আমাৰ লগত থিয় হ'ব নোৱাৰে, কিন্তু আমি কোনো চিন্তা কৰা নাই বা বিয়া পোৱা নাই। কিন্তু অসমত 1 নম্বৰ জনজাতি হিচাপে জীয়াই থাকিব লাগিব, 2 নম্বৰ নিজৰ জাতি জনগোষ্ঠীৰ অস্তিত্ব সাংস্কৃতিক ভাষা লৈ পেলাই আমি জীয়াই থাকিব লাগিব। নহলে আমি বিলীন হৈ যাম, আমি নিক্ষেপ হৈ যাম। আৰু ইয়াৰ কাৰণে কিন্তু দায়ী বৰ্তমান প্ৰজন্মৰে হ'ব, এই কথাটো মই সকীয়াই দিছো। আৰু ইয়াৰ লগত সদুশেষত এই কথাই ক'ব বিচাৰিছো, আজি যিসকলে খন্তেকীয়া ক্ষমতা লৈ গাড়ীত বহি আছে কাউন্সিল বিলাকত, পিটিচি কাউন্সিল বাৰে বাৰে NOC দিয়ে, ৰাজনৈতিক স্বাৰ্থ দিয়ে বুলি কয়, অমুক, কিন্তু যিসকলে আমাৰ বিপক্ষে থিয় হয় তেখেতসকলে কিন্তু আমাৰ শত্ৰু। যিসকলে আমাৰ বিপক্ষে থিয় হয় তেখেতসকলে আমাৰ শত্ৰু। কিন্তু দাদা ভাইৰ কথা নাই, আৰু শত্ৰু কোন মিত্ৰ কোন এইটো চাব লাগিব। সেইকাৰণে বাকী কাউন্সিল বিলাকক আজি ইয়াৰ পৰা আমি আহ্বান কৰিব লাগিব, তেখেতসকলে চৰকাৰৰ লগত যি কথা পাতে, গ্ৰুপ অফ মিনিষ্টাৰৰ লগত যি কথা পাতে, তাত যাতে কাৰো কথা বিচলিত নহয়, জনজাতি সুৰক্ষাৰ কথাটো যাতে স্পষ্ট হয়, এই কথাটো আমি তেখেতসকলক সকীয়াই দিব লাগিব। এইখিনিকে কৈ সকলোকে পুনৰ আদৰণি জনাই সংগ্ৰামী অভিনন্দন জনাই আজি যি এই সোণাপুৰৰ যি বিশাল সমাৱেশ, এই সমাৱেশটো আমাৰ জনজাতিসকলৰ জীয়াই থকাৰ শেষ ৰণ হিচাপে লৈ আমি আগবাঢ়ি যাব লাগিব। এই কথাকে আপোনালোকক পুনৰ এটা সংকল্প হিচাপে মনত ৰাখিবলৈ আহ্বান জনাই মোৰ বক্তব্য সামৰিছো। ধন্যবাদ।